ফুকন ফুকন ছাৰ মই পাকঘৰত আছো। কেলে থানাতে আছে নেকি? গাঁৱত কি ৰভা সভা দিয়াৰ কাম নাই নেকি? প্লিজ ডোন্ট মাইণ্ড হা। গাঁৱত ওলাইছে থানাত বোলে টেণ্ট হাউচৰ মানুহে থাকে বোলে, পুলিচ নাথাকে। ছাৰ যিয়ে কৈছে তেওঁলোকক আচলতে ক'ব লাগিছিল থানাত আজিকালি মানুহ থাকে, পুলিচ তাৰ পাছতহে। পাব্লিকৰ ওচৰত মানুহ হৈ থাকি ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰিব আপুনি? ইমান কষ্ট কৰিব নোৱাৰা ৰেপুটেশ্যনটো মোৰ ধূলি কৰি দিব নোৱাৰিব বৰুৱা? মোৰ মতে আপুনি ভুল বুজিছে ছাৰ। পুলিচৰ ৰেপুটেশ্যন অলৰেডি মানুহৰ মাজত আছেই, এনেকৈ ৰেপুটেশ্যন বনোৱাৰ প্ৰয়োজন নাই। আমি মাথো কামবোৰ ভালকৈ কৰি যাব লাগে। আপোনাৰ লেকচাৰ শুনিবলৈ মই আপোনাৰ জুনিয়ৰ নেকি নে গাঁৱৰ বুৰ্বক মানুহ? ছাৰ গাঁৱৰ বুৰ্বক গেধা সেইবোৰ মানুহক বুজাই মই শান্তি পাওঁ, কিন্তু আজি মোৰে দুৰ্ভাগ্য মই আজি ওপৰৱালাক বুজাব লগা হৈছে। বৰুৱা নিচিঞৰি গৈছে এখন LP স্কুল নহয় য'ত চিঞৰ মাৰি ছাত্ৰ ছাত্ৰীৰ মুখ বন্ধ কৰোৱা হয়, এখন থানা। আপুনি কেনেকৈ খাকী পোচাকযোৰ পিন্ধিছে মই নাজানো, কিন্তু মই দিনে ৰাতিয়ে পঢ়ি কষ্ট কৰি এই পোচাকযোৰ পিন্ধিছোঁ। ADGPৰ খুলখালীয়াকে কিমান দিনে ৰাতিয়ে পঢ়ি এই পোষ্টটো লৈছে জনা আছে। এৰ কপাল ভাল, ৰাকেশ পাল এতিয়াও জেলত আছে, মৰা যে নাই এতিয়ালৈকে। কোনোবাই ইনকুৱাৰী কৰিব খুজিলে মই বুকু ফিন্দাই থিয় হ'ব পৰা দম আছে। প্ৰতিখন পেপাৰ এইটো মগজুৰে, এইখন হাতেৰে পেইন ধৰি লিখিছোঁ। এটা কাম কৰোঁ দিয়ক ছাৰ, আপোনাৰ মোৰ দুয়োটাৰ বহীবোৰ পুনৰীক্ষণ কৰিবলৈ কওঁ, তেতিয়াই ওলাই পৰিব কোন ধূলি কোন ধূলীয়া গোন্ধোৱাত টেলকম পাউডাৰ। আৰু মই ভিজিলেন্সক ফোন এটা কৰোঁৱে। এই বৰুৱা, এইবিলাক কি প্ৰয়োজন আছে? মই জানো আপুনি ভালদৰে পঢ়া শুনা কৰিয়ে পোষ্টটো পাইছে, আৰু আপুনিও জানে মই সম্পূৰ্ণ কষ্ট কৰি এই পোষ্টটো সততাৰে লৈছোঁ বুলি। মই নাজানো। ফুকন, আৰে চাহ একাপ দিওঁতে ইমান টাইম লাগে নেকি? সততাৰ পাঠ মোক পঢ়াবলৈ আহে। ভালৰ লগত ভাল আৰু বেয়াৰ লগত কেনেকৈ বেয়া হ'ব লাগে মই জানো। আহিলি? ৰুটি বনাইছো, খাই লহি। আকৌ মা মই কেইদিনমান তেল নাখাওঁ হা, বৰতীয়া খাম। কি? চৰি বৰতীয়া মানে মই বইল খাম, ভুলতে ওলাইছে বৰতীয়া বুলি। তেল নোখোৱাকৈ থাকিলে অৱশ্যে ভাল। মই দিনত ফ্ৰুটছ খাম 8 দিনমান, তাৰপিছত ৰাতি বইল খাম। বইল খাবি মানিছো, কিন্তু ফল মূল খোৱাৰ কথা কলি যে? শকত হৈছো দেখা নাই? পাই কতো শকত হলি? তুমিতো এনেও নেদেখিবা। এটা কাম কৰা, মই লুচি নাখাওঁ, একাপ চাহ দিয়া আৰু ৰাতি মই বইল খাম। শুনচোন, তোক কোনোবা জুনিয়ৰ এজনে ফোন কৰিছিল। জুনিয়ৰ? তই বোলে কেইদিনমান যোৱা নাই, কিবা ভত্ত বুলি, কিবা বোলে আৰ্জেণ্ট মিটিং আছে, চেম্বাৰলৈ মাতি পঠাইছে তোক। আচ্ছা, ঠিক আছে বাৰু। হ'ব দে। সীতা, চাহ উঠাচোন, উঠা। বেছি বিষাইছে নেকি? চাহ বেছি হৈছে। আংকল, মেডিচিনকেইটা আনকচোন। এইটো লোৱাচোন।
আংকল পানী এগিলাছ আনক অঁ হ'ব তুমি ধৈৰ্য ধৰা একো নহয় ৰ'বা লোৱা এই মেডিচিনটো লোৱা তুমি মেডিচিন খোৱাই নাই নেকি মই খুৱাই দিব ধৰোঁতে পিছত খাম বুলি নাখালে চাগে কিয় কৰ মই না এনেকুৱা মেডিচিনবোৰ টাইমলি খাবা নহ'লে এইবোৰ প্ৰব্লেম ৰেগুলাৰ হ'ব কিন্তু আজিৰ পৰা যদি সময়মতে ঔষধ নাখাওঁ নহয় মই কিন্তু ক'ৰবালৈ গুচি যাম নাহিম কলঙতো জাপ দিব পাৰোঁ কৈ থলো তোক এনেও বহুত সীতা আংকল থকাৰ কাৰণে মই তোমাক সোধা নাই তুমি মোক নিজৰ ফ্ৰেণ্ড বা বাইদেউ যি বুলি ভাবা যি কথা সুধিম তাৰ সঁচা উত্তৰ দিবা তোমাৰ লগত কি হৈছিলে ফল আহাৰ দিছিলে মানুহ এঘৰে ইয়াতে থৈ দিছোঁ লৈ যাবি বেলেগ এঘৰে ফলা মোকো দিছিলে সিজাই লৈ ভাতকেইটাৰ লগত খাবি তই মোক বেয়া পাই থাক মই আপত্তি নকৰোঁ এদিন যেতিয়া তই মোৰ উদ্দেশ্যৰ কথা গম পাবি তেতিয়া তই মোক খাব দি কান্দিবি গেৰেণ্টি দিছোঁ আহো দে বৰতীয়া ভাতকেইটা ৰান্ধি মেলি খাই শুই থাকিবি সীতা মই তোমাক কিবা এটা সুধি আছোঁ তোমাৰ ৰিপৰ্টটো চাই ডাক্তৰে কেছটো নৰ্মেল নহয় বুলি কৈছে প্লিজ মোৰ পৰা একো নুলুকুৱাবা কোৱাচোন কিবা হৈছিল তোমাৰ লগত মই তোমাৰ ভালৰ কাৰণেই সুধিছোঁ এটলিষ্ট কেছ হিষ্ট্ৰীটো জানিলে ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা হ'ব কোনোবাই কিবা কৰিছিলে তোমাৰ লগত হৈছিল 11 বছৰমান আগতে নগাঁৱৰ নেহৰুবালিত চকুৰত উঠিব যাওঁতে পৰি গৈছিল দুদিনমান হস্পিটেলতো থাকিবলগীয়া হৈছিল ইমান দিনৰ আগৰ কেছ এটাৰ কাৰণে এতিয়া অ'কে বাৰু মই ডাক্তৰৰ লগত কনচাল্ট কৰিম তুমি একদম টেনশ্যন নল'বা তুমি মাত্ৰ ফূৰ্তিত থাকা মনটো যিমান হেপী কৰি ৰাখিবা সিমানেই বেমাৰে বাঁহ ল'ব নোৱাৰিব মইতো তাকেই কওঁ তুমি পাৰিলে তাইক উলিয়াই নিবাচোন মইতো ভালেই পাওঁ আংকল এটা কাম কৰিবা কালিলৈ মই কোৰ্টৰ পৰা অহাৰ পাছত তুমি ৰেডি হৈ থাকিবা আমি কলঙৰ পাৰলৈ যাম আৰু তাৰপিছত বিৰাট নাম থকা এটা শিৱ মন্দিৰ আছে তালৈ যাম নিবা মই তোমালৈ চাহ বনাওঁ তোমালোকে কথা পাতা হ'ব কালিলৈ ওলাবা হা তোমাৰ লগত মোৰ বহুত কথা পাতিবলগীয়া আছে কি কথা মই যে তোমাক কৈছিলোঁ মই প্ৰেমত পৰিছোঁ বুলি কথাটো সঁচা কি কালিলৈ ক'ম কালিলৈ সকলোবোৰ কথা পাতিম মুঠতে তুমি মোৰ কাৰণে বহুত লাকি তুমি মোৰ লাইফত অহাৰ পৰাই মোৰ সপোনবোৰ আকৌ জি উঠিছে আমি গোটেই লাইফ ভাল ফ্ৰেণ্ড হৈ থাকিম থেংক ইউ ছ' মাছ গোটেই জীৱন থাকিব বোলে তাই তোৰ সদায় কে পাগল হৈছে তাই কিয় থাকিব কথা ক'লেই হ'ব নেকি কিয় থাকিব সেইটো তই তোৰ নিজক সোধ তাই যে এইখিনি কথা ক'লে সুবিধাটো কোনে দিলে তই দিছ তোৰ বাবে আজি তাই মোক ফোন কৰি ধমকি দিছে ব্লেকমেইল কৰিছে মোক
তই চিন্তা নকৰিবি মই তাই ব্যৱস্থা কৰি আছোঁ কি ব্যৱস্থা কৰিবি তই কৰিম কিবা এটা তই টেনশ্যন ল'ব নালাগে মই তোক কথা দিলোঁ কি কৰিবি মই তোক সেইটো সুধিছোঁ মাৰি পেলাবি তেনেকুৱা ভুল কাম আৰু নকৰিবি এনেও তই কৰা ভুল কামবোৰে মোৰ মূৰৰ ওপৰত নাচি আছে টকা পানীৰ নিচিনাকে বঢ়াইছোঁ তোৰ ভুলবোৰ ঢাকিবলৈ এনেই জাননে মৌজাটো কেনেকৈ চলি আছে বাৰিষাৰ পাছত কেৱল মাথাউৰিটোৰ আশাত মই বহি আছোঁ ইফালে আকৌ RTI মাৰিছে আমাৰ ফাৰ্মখনৰ এগেইনষ্টত কোনোবাই অ'চিয়ে কৈছে কাইলৈ নাম সহ গম পাম গাঁৱৰে কোনোবা বোলে মই আছোঁ এইবোৰ চিন্তাত আৰু তোৰ বাবে ৰশ্মিৰ নিচিনা ছোৱালীজনীয়ে মোক ফোনত ধমকি দিয়ে হা মোৰ কাৰণে তোৰ বহুত প্ৰব্লেম হৈছে ন সেইটো কথা আজি বুজি পাইছ এই সৰুৰে পৰা ভাবচোন কিমান কি কৰিছোঁ মই তোৰ বাবে তই কৰা প্ৰত্যেকটো কাম থাকিবৰ বাবে মানুহৰ আগত মই বেয়া হৈছোঁ তোৰ বাবে জমা থকা টকাকেইটাও প্ৰায় মোৰ শেষ চা আৰু জামালা নুগুদাবি তই মোৰ বাবে মই তোৰ লগত থাকিলেতো জামেলা বাঢ়িয়ে থাকিব মানে তই যদি সৰুৰে পৰা মোক এইবোৰ হিচাপ দি গলিহেঁতেন তেতিয়াহ'লে চাগে মই তোৰ এই জমা টকাবোৰ শেষ কৰাৰ ভুল নকৰিলোহেঁতেন তেতিয়া অৱশ্যে তোৰ কাৰণে মই আৰু ভণ্টি সকলো আছিল কিন্তু এতিয়া তোৰ পৰিয়াল আছে তোৰ নিজৰ ল'ৰা আছে সিহঁতৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব নহয় ভাইৰৰ লগত এনেকৈ টকা শেষ কৰিলে কেনেকৈ হ'ব ভাইটি কিয় কৈ আছ তই এইবোৰ ঠিকেই কৈছোঁ ভাইটি হৈ থাকোঁ নিজকে তোৰ ল'ৰা বুলি নাভাবোঁ আজিৰ পৰা দেউতা ঢুকোৱাৰ পিছৰ পৰা দাদা দেউতা দুইটা তই বুলি ভাবিছিলোঁ দেউতা ঢুকাওঁতে মোৰ 4 বছৰমান বয়স আছিল চাগে তেতিয়াৰ পৰা এতিয়ালৈ বহুত সময় হ'লতো সেইকাৰণে হঠাৎ অকল ককাই বুলি ভাবিবলৈ সময় লাগিব কিন্তু সেই সময়টো আজিৰ পৰাই আৰম্ভ হ'ব তই কি ক'ব বিচাৰিছ মোক ঘৰ আৰু সম্পত্তি ভাগ কৰি দে কি তই তোৰ মতে চল মই মোৰ মতে চলিম বহাগ আৰু মাঘৰ বিহুত একেলগে এদিন ভাত খাম বাকী দিনত চৰু একে নকৰোঁ খুব সোনকালে SP ছাৰৰ লগত এখন মিটিং হ'ব তাতে সিদ্ধান্ত হ'ব ছাৰে কি চাব আৰু মই কি চাম আপুনি মানে মোৰ লগত যুঁজিম বুলিয়ে টঙালি বান্ধিছে বৰুৱা ডিচিপ্লিনক যুঁজাৰ নাম নিদিব ছাৰ আমাৰ এৰিয়াটো সুকলমে থাকিব লাগে মই সেইটোৱে বিচাৰোঁ চিন্তাটো আপোনাৰ ভাল কিন্তু এৰিয়াটো আপোনাৰ নহয় এইটো এৰিয়া মোৰ প্লিজ ডোণ্ট মাইণ্ড হা চৰি ছাৰ বেয়া নাপাব মইতো মোৰ নিজৰ দেউতাকেই বেয়া পোৱা নাছিলোঁ মোৰ নামৰ প্ৰপাৰ্টি সকলোবিলাক দাদাক দি দিলে কাৰণ কি জানে দাদাৰ চৰকাৰী চাকৰি নাছিলে আৰু মোৰ চৰকাৰী চাকৰি আছিলে কাইলৈ পৰহিলে যদি মই চাকৰি এৰি খেতি কৰিম বুলি ভাবোঁ তেনেহ'লে ক'ত কৰিম মাটিয়ে নাই মোৰ তথাপিও কিন্তু মই দেউতাক বেয়া পোৱা নাছিলোঁ দেউতা ঢুকাওঁতে নগদ মই 1000 টকা নেট বেংকিং কৰি পঠিয়াই দিছোঁ বোলো পাত ধুমধামেৰে শ্ৰাদ্ধ পাত আপোনাক কি বেয়া পাম বৰুৱা মাথো থাকক দিয়ক এইটো কি লিখিলে এইটোতো ক্লিয়াৰ হৈছিলে বাৰু কওক ছাৰ কিবা এটা কৈ আছিলে আপুনি জোৰ কৰাৰ কাৰণে কৈছোঁ প্লিজ ডোণ্ট মাইণ্ড অনবৰতে মিঠা হাঁহিৰ পৰা দূৰত থাকিব হাঁহিত হেনো বিষ বেছি থাকে হয় ছাৰ মই আকৌ হাঁহিত মৌ বিচৰা মানুহ হাঁহিত বিষ সনা মানুহক বা পোক পৰুৱাই হওক মাৰিবলৈ ভয় নকৰোঁ বৰুৱা বিষ থকা মানুহে হাঁহি বেছি সময় ৰাখিব নোৱাৰে প্ৰমাণটো আপুনি কৰি দিলে ছাৰ হাজৰিকা দা ছাৰ সীতা কি হ'ল ৰৈ গ'লা যে আহা আকৌ তুমি সেৱা কৰি লোৱা
মই ইয়াতে আছোঁ দিয়া। সেইটো কেনেকুৱা কথা বাৰু? ভগৱানৰ ওচৰলৈ আহিলে কোনোবাই সেৱা নকৰাকৈ উভতি যায় নেকি? তোমাক কেনেকৈ কওঁ, ভগৱানক দূৰৰ পৰা চোৱাৰ অধিকাৰহে আছে, কিন্তু তোমাৰ দৰে তেওঁৰ ওচৰলৈ যোৱাৰ অধিকাৰ মোৰ নাই। অপবিত্ৰ মই। কি হ'ল? কি ভাবি আছা? আহা আকৌ। তুমি যোৱা, মই ইয়াতে আছোঁ। মোৰ গাটো ইমান ভাল নহয়, যোৱা, নহ'লে পাপ লাগে। ক'ত লিখা আছে গা বেয়া হ'লে মন্দিৰলৈ আহিব নোৱাৰে বুলি? আহা আহা। হে প্ৰভু, দেতিয়ে কষ্ট পোৱা কথাবোৰ যেন শেষ কৰি দিয়া। দেতিয়ে নকয়, কিন্তু দেতিয়ে মনৰ ভিতৰত বহু কথা লুকুৱাই মনত কষ্ট পাই আছে। মোৰ চকু পানী মুচিবলৈ এতিয়া কোনো নাই। মই কিয় জীয়াই আছো? তোক যোনে মাৰিলে মা, তাক মাৰিব লাগিব। কিন্তু মই কি পাম? তই জানো ঘূৰি আহিবি? যন্ত্ৰ হৈ গৈছিলোঁ মই। কামৰ মাজতে সোমাই থাকিব খুজিছিলোঁ অলপ দিন আগলৈকে, কিন্তু এতিয়া তেওঁৰ ওচৰত থাকিবলৈ মন যোৱা হৈছে। কামত ব্যস্ত হ'বলৈ মন যোৱা নাই। তেওঁৰ কষ্টবোৰ ভগাই ল'বলৈহে মন গৈছে। মই কি কৰোঁ, মোক ৰাস্তা দেখুওৱা মহাদেৱ। মই জানো এতিয়া আৰু চন্দ্ৰৰ ওচৰলৈ ঘূৰি যোৱাৰ কোনো ৰাস্তাই মোৰ হাতত নাই। প্ৰথমে সি মোক খং কৰিব, কিন্তু পিছ মুহূৰ্ততে সি মোক বুকুৰ মাজত সোমোৱাই ল'ব। তথাপিও মই তাৰ ওচৰলৈ যাব নোৱাৰোঁ। দ্বিতীয় সঁচা কথাবোৰ গম পালেও মই যাব নোৱাৰোঁ, কাৰণ মই আৰু আগৰ বৈষ্ণৱী হৈ থকা নাই। সকলোবোৰ শেষ হৈ গ'ল। মোৰ আৰু জীয়াই থকাৰ কোনো ইচ্ছা নাই। দ্বিতীয় কিবা হোৱাটো মই নিবিচাৰোঁ, কিন্তু সকলোৰেতো এদিন মৃত্যু আহিবই, আৰু দ্বিতীয় যদি কিবা হয় ময়ো মৰি থাকিম।